ইয়াত দেখিছোঁ অসমীয়া বুজি পোৱা নাই অসমীয়া ভাবিলে একো নকয় একো কৰিব নালাগে দৰকাৰ নাই অসমীয়া কৈছোঁ একদম অন্তত খুব দুখ পাইছোঁ তোমাক মই তোমাক সন্মান কৰোঁ তোমাৰ তুমি আহিছা আহি ইয়াক লগ কৰিছা সেই পৰ্যন্ত আমি জানো এইমাত্ৰ মই উচুকাৰ সন্মুখত দেখি অচুকাতে আমি দেখি আছোঁ। সোমাইছোঁ ইয়াত আৰু মই দেখি গৈছোঁ ন অচুকাতেই দেখি গৈছোঁ তোমাৰ ল'ৰাটো তুমি দেখিছা নাই ফুটপাথৰ হেকিৰি পাতে সি মোক ঠেলি ঠেলি হেল্ল' লৈ দেখিছোঁ ইয়াৰ পৰা ওলাই যোৱা দেখিছোঁ হেল্ল' ইয়াৰ পৰা ওলাই যাব প্ৰমাণ আছে তোমাৰ হাতত আছে প্ৰমাণ আছে তোমাৰ ল'ৰাটো মই ৰখাইছোঁ তুমি ভাবা এই ফুল কমিলে ল'ৰাটো আহক না আপুনি কওক মই কোন হেল্ল' অঁ ঠিক আছে তুমি ফুটপাথৰ পৰা ঠেলি ঠেলি লৈ আহিছা কি চুপ নাই, নাই, ইয়াত ইয়াত- চব চিচি কেমেৰা আছে চুপ চোৱা চিচি কেমেৰাত তুমি অঁ মই খুব বেয়া পাইছোঁ কিন্তু অন্তত মই খুব দুখ পাইছোঁ ভবা নাছিলোঁ কিন্তু অকণো ভবা নাছিলোঁ কোনোবাই কৈছে এখন কান্দি সোমোৱাইছোঁ আইমো লৈ পেলাই তুমি কি দেখিলা ইয়াত আমাৰ ইয়াত কথা পাতি থকা দেখিছোঁ দুইটাকে কথা পাতি থকা দেখিছোঁ মা মাত তোক জ্ঞানী মা মাত তোমাৰ ফুটপাথ দিয়ে কথা কথা কোৱা ফুটপাথ সঁচা কথা তুমি তোমালোক দুইটা তোমালোক দোকানত সোমাই আছা গাড়ীখন তুমি যেতিয়া আমাক দেখিছা ওলাই গৈছা তাৰপিছত সি ধৰি পেলাই তোমাক ৰখাইছে গাড়ী মোক গ্লাছ খোলা আছে তোক চন্দাৰী হেল্ল' এইটো মোকাবিলাটো আপুনি ৰখক নাই নাই আপুনি ৰখক আপুনি ৰখক আমি দোকানক সন্মান কৰোঁ তেখেতক জানো আমি ৰখক আপুনি নাই নাই এয়া মানে পৰকীয়া প্ৰেম মোৰ মানুহজনী আজি যোৱা 20 জুনত তাই ঘৰৰ পৰা গুচি যায় কোনো কাজিয়া পেচাল নোহোৱাকৈ দেই তাৰপিছতে গুচি গ'ল মই আনিবলৈ গ'লোঁ নাহে তাৰপিছতে ল'ৰাটো লৈ গৈছিল ল'ৰাটো মোক চন্দাই দিলে ল'ৰা লৈ যোৱা তোমাৰ তাৰপিছতে ল'ৰাটো মই লৈ আহিলোঁ 24 তাৰিখেও মই গৈছোঁ আনিবলৈ নাহে 25 তাৰিখে সিহঁতে ৰূপহী থানাত এখন এজাহাৰ দিছিলে মোৰ ওপৰত এজাহাৰখন দিওঁতে ৰূপহী থানাই মানে মোক মাতি নিলে সুধিলে মই ক'লোঁ আৰু সবিশেষ যে এনেকৈ যোৱা ছেপ্টেম্বৰ 3 তাৰিখে তাই ধৰা পৰিছিলে মোৰ ওচৰত আৰু তাই নিজে কৈ আহিছে যে পাথৰি পানীগাঁও চিন্তু ভূঞা বুলি এজন সুদখোৰক তেওঁ ভাল পায় তাই ভাল পাই পেলাই কথা পাতি মোবাইলত স্কুলত লগ পাইছিলে মোৰ ল'ৰাটো থ'বলৈ যাওঁতে তাৰো ছোৱালীজনী থ'বলৈ আহে লগ পাইছিলে পাই পেলাই তেওঁ অবৈধ সম্পৰ্ক স্থাপন হ'ল সিহঁত দুইটাৰ মাজত গতিকে তেতিয়াৰ পৰা সিহঁতৰ চলি আছে কিন্তু ছেপ্টেম্বৰ 3 তাৰিখে মই তেহেঁতক ধৰা পেলাওঁ তাইক মোৰ মানুহজনীক তাই সৰুক আহে এইটো মোৰ তাত অডিঅ' এটা আছে সেইটো মই ৰূপহী থানাত জনাইছোঁ মানে শুনাই দিছোঁ আৰু তেতিয়া মোক ক'লে যে আপুনিতো নিৰ্দোষী আপোনাকতো এনেকৈ দোষী সজোৱা হৈছে গতিকে তাইক মাতিলে সিহঁতো গ'ল মাকৰ সৈতে গৈ পেলাই অ'চিয়েও বুজালে ছেকেণ্ড অফিচাৰে বুজালে যে এইটো হৈ যায় এতিয়া আপোনাক লিখিতভাৱে আপোনাৰ মানুহতে লৈ যাম বুলি কৈছে ল'ৰাটো খাতিৰত ঘৰলৈ গতিকে আপুনি ঘৰলৈ যাওকগৈ তাই কোনো কাৰণতে নাহিল মাকেও লৈ গ'ল ফিতাহী মাৰি সিহঁতৰ ছোৱালীজনী ভাল গতিকে এতিয়া মই আজি আহি আছিলোঁ একচুৱেলি তাই মানে এখন বোলো ঘৰলৈ লিগেল ন'টিছ এটা পঠাওঁ বুলি মই আহি আছিলোঁ কোৰ্টলৈ ছাৰে মাতিছিলে বোলে আপুনি আহক আমি লিগেল ন'টিছটো পঠাম পটককৈ মই দেখি যাওঁ জয়শিলৰ ওচৰত তাইক প্ৰথমতে ছিংগুল দেখিছিলোঁ তাৰপিছত মই গাড়ীখন ঘূৰাই পেলাই দেখিছোঁ ফ'ল' কৰিছোঁ তাই এখন দোকানত সোমাইছে দোকানখন সোমাই গৈ দেখোঁ যে দুইটাই কথা পাতি আছে একেলগে গতিকে আজি প্ৰমাণ হৈ গ'ল যে তাই সেই মানুহটো নহ'লে থাকিব নোৱাৰে আৰু তেখেতে মোক যথেষ্ট মাৰপিটো কৰিছে এইবিলাক গোটেই দেহত চিন এয়া কপালত চিন আছে যথেষ্ট মাৰপিটো কৰিছে ৰাইজ আছে সাক্ষী ভিডিঅ' আছে আমাৰ ওচৰত আমি অলৰেডি সদৰ থানাত এটা কেছ ৰুজু কৰাই দিছোঁ আৰু নিউজেও দেখিছে নিউজে প্ৰত্যক্ষভাৱে দেখিছে আৰু আমিও নিজে ভিডিঅ' কৰিছে আমাৰ লগৰ মোৰ এজন বন্ধু আহিছে তেওঁ ভিডিঅ' চিডিঅ' কৰিছে তাত স্থানীয় বহুত মানুহে দেখিছে দোকানীজনো আছে সাক্ষী হিচাপে যথেষ্ট মাৰিছে মাৰি পেলাইছে চিন্তু ভূঞা পাথৰি পানীগাঁও সুদখোৰ তেওঁ